বিপদ আঁতৰা নাই শিৱসাগৰৰ ভটিয়াপাৰত ষষ্ঠ দিনাও ভয়াবহ ৰূপত হৈ আছে গেছ নিৰ্গমন আশ্ৰয় শিবিৰতে আবদ্ধ বহু পৰিয়াল ভটিয়াপাৰবাসীৰ অৱস্থাৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে বিপৰ্যস্ত লোকক সকলো প্ৰকাৰে সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ এক ভয়ানক বিপদৰ মাজত আছে শিৱসাগৰৰ ভটিয়াপাৰৰ ৰাইজ ষষ্ঠ দিনাও এনেদৰে ভয়াবহ ৰূপত অহৰহ গেছ নিৰ্গমন হৈ আছে শিৱসাগৰৰ ভটিয়াপাৰত যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ ঘটিব পাৰে অঞ্চলটোত ইপিনে গেছ নিৰ্গমন ৰোধ কৰিবৰ বাবে দিনে নিশাই চেষ্টা চলাইছে ONGC কৰ্তৃপক্ষই আশ্ৰয় শিবিৰতে আবদ্ধ অঞ্চলটোৰ বহু পৰিয়াল এই বিপদগ্ৰস্ত পৰিয়ালৰ খবৰ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিশা ভটিয়াপাৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰী বিপদগ্ৰস্ত পৰিয়ালৰ আশ্ৰয় শিবিৰতে খবৰ ল'লে মুখ্যমন্ত্ৰী দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যিটো প্ৰভাৱিত অঞ্চল সিও বাঢ়ি যোৱাৰো সম্ভাৱনা আছে মানুহে ঘৰত যাব পৰা নাই মূল্যৱান বয় বস্তু ক্ষতি হৈছে খেতি পথাৰৰ ক্ষতি হৈছে তেল ওলাইছে বিষয়টো ONGCয়ে নিশ্চিতভাৱে সিৰিয়াসলি ল'বই লাগিব এগৰাকী মানুহ এতিয়াও হস্পিটাল মানে বেমাৰ হৈ আছে এগৰাকী হাৰ্ট এটেকত মৃত্যু হৈছে গোটেই খবৰখিনি আমি লৈছোঁ ONGCয়েও কৰিব ৰাজ্য চৰকাৰেও সহায় কৰিব সেইটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু মৃতজনকটো ঘূৰাই আনিব নোৱাৰোঁ কিন্তু পৰিয়ালটোৰ দুখৰ সময়ত আমি পৰিয়ালটোৰ লগত থিয় হৈ থাকিম ইফালে ষষ্ঠ দিনাও ঘটনাস্থলীৰ পৰিস্থিতিৰ নাই কোনো পৰিৱৰ্তন বিকট শব্দেৰে অব্যাহত গেছ নিৰ্গমন ONGCৰ সকলো প্ৰকাৰৰ চেষ্টা বিফল হৈছে ভটিয়াপাৰত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে ভটিয়াপাৰৰ প্ৰায় 350টা পৰিয়ালক তৎকালীনভাৱে 25,000কৈ এককালীন সাহায্য ঘোষণা কৰাৰ লগতে আমেৰিকাৰ পৰাও বিশেষজ্ঞ অনা হ'ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে আজি মই এতিয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেওঁলোকলৈকে প্ৰত্যেকটো পৰিয়াললৈ 25,000 টকা এটা কাপোৰ কানি যাতে কিনিব পাৰে বা ল'ৰা ছোৱালীৰ কিতাপ নোহোৱা হৈ গৈছে কিতাপ কেইখন কিনিব পাৰে এটা সামান্য বৰঙণি এটা মই এতিয়া আগবঢ়াম কিন্তু ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সম্পৰ্ক নাই এইটো CM ৰিলিফ ফাণ্ডৰ পৰা আগবঢ়োৱা এটা সৰু ব্যৱস্থা এটা আৰু লাগিলে আৰু যদি তেওঁলোকক প্ৰয়োজন মই আৰু তেওঁলোকক মোৰ ফালৰ পৰা সহায় কৰিম কিন্তু ক্ষতিপূৰণৰ মুখ্য বিষয়টো ONGCৰ লগত আমি সমাধান কৰিব লাগিব প্ৰথম প্ৰায়োৰিটি হৈছে যাতে ওয়েলটো আমি বন্ধ কৰিব পাৰোঁ দ্বিতীয় প্ৰায়োৰিটি হৈছে আমি যাতে পৰিয়ালকেইটাক ক্ষতিপূৰণ দিব ইফালে শিৱসাগৰৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতেও আলোচনা মুখ্যমন্ত্ৰীৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ONGC কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ অঞ্চলটোৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে এনেদৰে ONGC কৰ্তৃপক্ষ আৰু চৰকাৰ প্ৰশাসনে ঘটনা সমাধানৰ বাবে সঘনাই মিলিত হৈছে বৈঠকত কিন্তু ইয়াৰ মাজতে ONGCৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ গেছ নিৰ্গমন হোৱা ৰিকটোত কৰ্মৰত একাংশ স্থানীয় শ্ৰমিকৰ সুৰক্ষাৰ বাবে কিঞ্চিতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ প্ৰচণ্ড চাপত গেছ নিৰ্গত ৰিগত স্থানীয় শ্ৰমিক হিচাপে নিয়োগ কৰিছে ONGCয়ে বহু লোকক ইপিনে আশ্ৰয় শিবিৰত থকা লোকৰ অৱস্থা অতি শোচনীয় ঘৰ দুৱাৰ এৰি সা সম্পত্তি এৰি বৰ্তমান শিবিৰতে প্ৰশাসনে যোগান ধৰা খাদ্য গ্ৰহণ কৰি জীৱন কটাইছে লোকসকলে গেছ নিৰ্গমন বন্ধৰ বাবে নামঘৰত নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা ৰাইজৰ নাম গাইছে আয়তীয়ে ইয়াৰ মাজতে শিৱসাগৰৰ SK পেট্ৰ কাৰ্যালয়ৰ সন্মুখত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী বীৰ লাচিত সেনাৰ এনেদৰে ষষ্ঠ দিনাও ভটিয়াপাৰাত ONGCয়ে গেছ নিৰ্গমনৰ চেষ্টা অব্যাহত ৰাখিছে সমান্তৰালকৈ ONGCৰ বিৰুদ্ধেও অব্যাহত আছে প্ৰতিবাদ বিক্ষোভ ভিডিঅ' জাৰ্নেলিষ্ট বলিন আৰু উদিপ্তৰ সহযোগত শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ আৰু আমগুৰিৰ পৰা সমীৰণ দৌৰা ৰিপৰ্ট NKTV+।